নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল। বিটিসি কুকুৰাঝাৰত নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ 569টা পদ মুকলি হৈছে। আহকচোন আমি পদকেইটাৰ বিষয়ে আলোচনা কৰো। ভিডিওটো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জব লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব, সকলোখিনি। বিটিসি কুকুৰাঝাৰে চেন্ট্ৰেল সিলেকশন বোৰ্ড অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আণ্ডাৰত গ্ৰেড 3 গ্ৰেড 4 পোষ্ট মুকলি কৰিছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 21 এপ্ৰিল 2025। ইয়াৰে গ্ৰেজুৱেট লেভেলৰ বাবে পোষ্ট হৈছে 190টা, এইচএছ লেভেলৰ পোষ্ট হৈছে 104টা, গ্ৰেড 4 পোষ্ট হৈছে 275টা। ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব, ৰেচিডেন্সিপ হ'ব লাগিব। কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, BTR পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। Candidate belong to the newly added 16 NOC village from Bishwanath and Sonitpur district to Dalguri district under BTR. কিছুমান ডিস্ট্ৰিক্ট বিশ্বনাথ আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ আণ্ডাৰতো কিছুমান ভিলেজ আছে, সেইবিলাক ভিলেজৰ আণ্ডাৰত হ'লেও আপোনালোকে ইয়াৰ বাবে কোৱালিফাইড হ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট লেভেলৰ ইকুইভেলেণ্টৰ বাবে LDA জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে বেচেলৰ ডিগ্ৰী উইথ মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ ফ্ৰম এ ৰিকগনাইজড কম্পিউটাৰ ইনষ্টিটিউশ্যন। ছেকেণ্ডটো হৈছে ইণ্টাৰনেল অডিটৰ, বেচেলৰ ডিগ্ৰী ইন একাউণ্টেঞ্চি, ফাইনেন্স অৰ ৰিলেটেড ফিল্ড, বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ ৰিলেটেড ফিল্ড। থাৰ্ড নম্বৰটো হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট, বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন উইথ ডিপ্ল'মা ইন লাইব্ৰেৰী চায়েন্স। ফ'ৰটো হৈছে ষ্ট'ৰ কিপাৰ, বেচেলৰ ডিগ্ৰী উইথ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ, ITI পাছ ইন এনি ট্ৰেড ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউশ্যন, 3 year প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং ইণ্ডাষ্ট্ৰিয়েল ষ্ট'ৰ উইথ নলেজ অফ ইনভেণ্টৰী কণ্ট্ৰল ফ্ৰম ৰিকগনাইজড এষ্টাব্লিছমেণ্ট হ'ব লাগিব। এইচএছ আৰু ইকুইভেলেণ্ট পোষ্টৰ বাবে এগ্ৰি এক্সটেনশ্যন এছিষ্টেণ্ট, ফিল্ড এছিষ্টেণ্ট, প্ৰাইমেৰী ইনভেষ্টিগেশ্যন এণ্ড গ্ৰাফটাৰ। মিনিমাম এইচএছ পাছ কৰা হ'ব লাগিব, আৰ্টছ চায়েন্স কমাৰ্চ গোটেইকেইটা বেকগ্ৰাউণ্ডৰ হ'লেও হ'ব। চাৰ্ভেয়াৰটো হ'ব লাগিব মিনিমাম 12 এক্সাম পাছ অৰ ইকুইভেলেণ্ট এণ্ড চাৰ্টিফিকেট ইন ড্ৰাফ্টমেনশ্বিপ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউশ্যন। ফিল্ডমেন, পাৱাৰ স্প্ৰেয়াৰ, ডাষ্টাৰ অপাৰেটৰ, মিনিমাম এইচএছ আৰ্টছ চায়েন্স কমাৰ্চ পাছ উইথ চাৰ্টিফিকেট ডিপ্ল'মা অন ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং। ফ'ৰ্থটো হৈছে INPR, মিনিমাম HSLC এক্সাম পাছ হ'ব লাগিব। A certificate from recognized technical institution or practical experience of at least 3 years in a reputed organization in handling electronic equipments, repairing and maintenance of PA system, radio sets amplifier, generator, projector, TV, etc. Grade 4 post বাবে minimum educational qualification for grade 4 post is class 8 pass and minimum and maximum HS pass হ'ব লাগিব। এজ লিমিট দিয়া হৈছে 18 years বা 14 years ভিতৰত, 40 years ভিতৰত। আপাৰ এজ লিমিট এজ পাৰ গভৰ্ণমেণ্টৰ ৰিলেক্সেশ্যন দিয়া হৈছে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 7 এপ্ৰিল 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 এপ্ৰিল 2025। এপ্লিকেশ্যন ফিজ জেনেৰেলৰ বাবে 350 টকা, OBC MOBC ৰ বাবে 350 টকা, SC ST ৰ বাবে 250 টকা। হাউ টু এপ্লাই? কিটো আপোনালোকে এপ্লাই কৰিব? আপোনালোকে CSB বা BTR বুলি অফিচিয়েল ৱেবছাইট চাৰ্চ কৰি দিয়াৰ লগে লগে আৰু ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ৰিকুইপমেণ্ট বুলি আহিব। ৰিকুইপমেণ্টত আপোনালোকে গোটেই ডিটেইলছখিনি ফিল কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ দিব, লগতে মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, HS চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট সকলোবোৰৰ ছাবমিট কৰাৰ লগতে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব। তাৰপিছত এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ফিজটো পে' কৰাৰ লগতে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। সেই আইডিটো আপোনালোকে লগত ৰাখিব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া এইটো আপোনালোকে হেল্পফুল হ'ব। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন মই আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।